নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো মই হিমাক্ষী এই মুহূৰ্ত লৈ আছো লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ মাইক্ৰ ফাইনেন্সৰ যিসকলৰ লোন আছিল সেইসকলৰ বাবে ডাঙৰ খবৰ কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ ঘোষণা কৰিছে যে মাইক্ৰ ফাইনেন্সত যিসকল মহিলাৰ লোন আছিল সেইসকলক ৰেহাই দিব এই মুহূৰ্তত জনাইছো মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে আৰু যিসকল মহিলাই লোন লৈছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত ভাল খবৰ পুনৰ লাখ লাখ মহিলাৰ মাফ হ'ব ঋণ মাফ কৰিব পুনৰ লাখ লাখ মহিলা এই মুহূৰ্তত লৈছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে পুনৰ 1 লাখৰো অধিক মহিলাৰ ঋণ মাফ কৰিবলৈ সাজু হৈছে অসম চৰকাৰে বৃহৎ সিদ্ধান্ত লৈছে লাখ লাখ মহিলাৰ বাবে 11 লাখৰো অধিক মহিলাই লোন ৰেহাই পাব 11 লাখতকৈ অধিক মহিলাই এই মুহূৰ্তত জনাইছো লোন ৰেহাই পাব আৰু এইবাৰ 1,65,000 মহিলাৰ ঋণ মাফ কৰিব অসম চৰকাৰে লাখ লাখ মহিলাৰ বাবে আনিছে ভাল খবৰ সকলো প্ৰতিশ্ৰুতি পূৰ কৰাৰ পিছতে নিৰ্বাচন এই মুহূৰ্তত জনাইছো যেহেতু এটা প্ৰতিশ্ৰুতি পূৰ কৰি আহিছে অসম চৰকাৰে পুনৰ লাখ লাখ মহিলাৰ মাফ হ'ব এতিয়া ঋণ প্ৰতিশ্ৰুতি ইটোৰ পাছত সিটো প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে তেওঁ বৃহৎ মন্তব্য কৰিছে লাখ লাখ মহিলাৰ উন্নতিৰ বাবে এই কথা ঘোষণা কৰিছে পুনৰ 1 লাখৰো অধিক মহিলাৰ ঋণ মাফ কৰিবলৈ সাজু হৈছে অসম চৰকাৰে বৃহৎ সুবিধা দিছে মহিলাৰ বাবে সুবিধা দিছে যদি মাইক্ৰ ফাইনেন্সত আপোনাৰ ঋণ আছিল তেনেহলে আপোনাৰ এতিয়া চিন্তাৰ কাৰণ নাই 11 লাখৰো অধিক মহিলাই লোন ৰেহাই পাব 1,65,000 মহিলাৰ ঋণ মাফ কৰিব অসম চৰকাৰে মাফ কৰিব ঋণ পুনৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিছে বৃহৎ ঘোষণা কৰিছে লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ঋণ মাফ কৰিব যদি আপোনাৰ মাইক্ৰ ফাইনেন্সত আপোনাৰো ঋণ আছিল তেন্তে আপোনাৰ এতিয়া চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰিছে যে ঋণ মাফ কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ ঘোষণা কৰিছে যিহেতু মহিলা স্বাৱলম্বীকৰণ বা মহিলাক উন্নতি কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ সহায় কৰিছে মহিলা আগবাঢ়ি যোৱাত সহায় কৰিছে আৰু পুনৰ এতিয়া লাখ লাখ মহিলাৰ ঋণ মাফ কৰিবলৈ সাজু হৈছে অসম চৰকাৰে বৃহৎ ঘোষণা কৰিছে আৰু মহিলাক স্বাৱলম্বী কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰিছে এবাৰ পুনৰ 1,65,000 মহিলাৰ ঋণ মাফ কৰিব অসম চৰকাৰে ঋণ মাফ কৰিব আৰু সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পিছতেহে নিৰ্বাচন এটাৰ পিছত এটাকৈ প্ৰতিশ্ৰুতি পূৰ কৰিছে চৰকাৰে অসম চৰকাৰে ইটোৰ পাছত সিটো প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু পুনৰ এবাৰ ঋণ মাফ কৰিব লাখ লাখ মহিলাকে আৰু লাখ লাখ মহিলাৰ বাবে ভাল খবৰ অসমৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে পুনৰ 1 লাখৰো অধিক মহিলাৰ ঋণ মাফ কৰিবলৈ সাজু হৈছে অসম চৰকাৰৰ বৃহৎ আঁচনি এই মুহূৰ্তত জনাইছো পুনৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 11 লাখৰো অধিক মহিলা এতিয়া ঋণ মাফ কৰিব আৰু এইবাৰ 1,65,000 মহিলাৰ ঋণ মাফ কৰিব অসম চৰকাৰে লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ আপোনাৰ যদি মাইক্ৰ ফাইনেন্সত ঋণ আছিল তেন্তে এতিয়া চিন্তাৰ কাৰণ নাই কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে মাইক্ৰ ফাইনেন্সত যিসকল মহিলাৰ লোন আছিল সেইসকল মহিলাৰ এতিয়া ৰেহাই দিব সেইসকল মহিলাই লোন মাৰিব নালাগে বা পৰিশোধ কৰিব নালাগে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণাৰ পিছত এতিয়া উৎফুল্লিত হৈ পৰিছে মহিলাসকল পুনৰ 1 লাখৰো অধিক মহিলাৰ ঋণ মাফ কৰিবলৈ এতিয়া সাজু হৈছে অসম চৰকাৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো আজি আমাৰ চৰকাৰৰ 3টা বছৰৰ বিজয় যাত্ৰা মাত্ৰ 3টা বছৰ সম্পূৰ্ণ হোৱাই নাই 3টা বছৰ 10 মে'ত হ'ব নেকি আৰু এটা বছৰ মই অলপ বঢ়াই কৈ আছো 3টা বছৰ বুলি 2 বছৰ 8 মাহত 11,93,626 গৰাকী মহিলাই লোন ৰেহাই পালে আৰু এইবাৰ আৰু 1,65,000 মহিলাক লোন ৰেহাই দিয়াৰ বাবে বিত্ত মন্ত্ৰী গৰাকীয়ে প্ৰস্তাৱনা আনিব আমি কমিটমেন্ট কমপ্লিট কৰিহে আমি ইলেকশ্যনলৈকে যাম আমাৰ পৰীক্ষা সদায় নলব এদিনেই পৰীক্ষা দিম মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইৰ ক্ষেত্ৰত আমি 4টা নীতি অৱলম্বন কৰিছিলো যাতে হাউসে জানে প্ৰথম আমি সিদ্ধান্ত লৈছিলো যে লোন ৰেহাই দিয়াৰ আগতে যিসকলে লোন নিয়মিতভাৱে ঘূৰাই দি আছে তেওঁলোকক আমি প্ৰেৰণা দিব লাগে কাৰণ নহলে এটো আনএথিকেল হ'ব যে লোন নিদিয়া সকলক ঘূৰাই দিলো লোন দিয়া সকলক একো নিদিলো প্ৰথম বছৰত আমি 25,000 টকালৈকে তেওঁলোকক উদগনি দিলো দ্বিতীয় বছৰ আমি কি কৰিলো আমি কলো যে যিসকলে মাত্ৰ 3 মাহৰ কাৰণে লোন দিব পৰা নাই আদাৰৱাইজ তেওঁলোকে দি আছিল তেওঁলোকক আমি উদগনি জনালো 3 মাহৰ এনপিও আমি দিলো
আৰু তেওঁলোকক আমি 15-20 হাজাৰ টকা কৰি উদগনি দিলোঁ। যোৱা বছৰ আমি 25 হাজাৰ টকালৈকে লোন লোৱা আই মাতৃ সকলোকে এনঅ'চি দিলোঁ আৰু এই বছৰ 50 হাজাৰ টকালৈকে লোন লোৱা সকলক এনঅ'চি দিম। 27ত 25 চনত 75 হাজাৰলৈকে দিম। আমি 26লৈকে আমাৰ কমিটমেণ্ট আমি পুৰা কৰি পেলাম। আজি আমাৰ চৰকাৰৰ 3টা বছৰৰ বিজয় যাত্ৰা, মাত্ৰ 3টা বছৰ, সম্পূৰ্ণ হোৱাই নাই 3টা বছৰ। 10 মে'ত হ'ব নেকি? আৰু এটা বছৰ, মই অলপ বঢ়াই কৈ আছোঁ 3টা বছৰ বুলি। 2 বছৰ 8 মাহত 11,93,626 গৰাকী মহিলাই লোন ৰেহাই পালে আৰু এইবাৰ আৰু 1,65,000 মহিলাক লোন ৰেহাই দিয়াৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱনা আনিব। আমি কমিটমেণ্ট কমপ্লিট কৰিহে আমি ইলেকশ্যনলৈকে যাম। আমাৰ পৰীক্ষা সদায় নল'ব, এদিনেই পৰীক্ষা দিম। মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ ক্ষেত্ৰত আমি 4টা নীতি অৱলম্বন কৰিছিলোঁ, যাতে হাউচে জানে। প্ৰথম আমি সিদ্ধান্ত লৈছিলোঁ যে লোন ৰেহাই দিয়াৰ আগতে যিসকলে লোন নিয়মিতভাৱে ঘূৰাই দি আছে তেওঁলোকক আমি প্ৰেৰণা দিব লাগে, কাৰণ নহ'লে এইটো আনএথিকেল হ'ব যে লোন নিদিয়াসকলক ঘূৰাই দিলোঁ, লোন দিয়াসকলক একো নিদিলোঁ। প্ৰথম বছৰত আমি 25 হাজাৰ টকালৈকে তেওঁলোকক উদগনি দিলোঁ। দ্বিতীয় বছৰ আমি কি কৰিলোঁ? আমি ক'লোঁ যে যিসকলে মাত্ৰ 3 মাহৰ কাৰণে লোন দিব পৰা নাই, আদাৰৱাইজ তেওঁলোকে দি আছিল, তেওঁলোকক আমি উদগনি জনালোঁ। 3 মাহৰ NPAও আমি দিলোঁ আৰু তেওঁলোকক আমি 15-20 হাজাৰ টকা কৰি উদগনি দিলোঁ। যোৱা বছৰ আমি 25 হাজাৰ টকালৈকে লোন লোৱা আই মাতৃ সকলোকে এনঅ'চি দিলোঁ আৰু এই বছৰ 50 হাজাৰ টকালৈকে লোন লোৱা সকলক এনঅ'চি দিম। 27ত 25 চনত 75 হাজাৰলৈকে দিম। আমি 26লৈকে আমাৰ কমিটমেণ্ট আমি পুৰা